নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। বিজুলী বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি 2025-26 বৰ্ষৰ ডাঙৰ নিযুক্তি 10 পাছ কৰাৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে। অসমৰ সকলোবোৰ চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ ভেকেঞ্চি আছে, লগতে ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কি কথা, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পেলাই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ভিডিঅ'টো চেনেলটো ফ'ল' কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি হৈছে বিজুলী বিভাগৰ ফালৰ পৰা। আৰু এই ভেকেঞ্চিখিনি আপোনালোকে হৈছে PSTL বিজুলী বিভাগ, মানে এইকেইটা আপোনালোকৰ অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেট আছে সকলো ষ্টেটৰ সকলো কেইটাই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। এতিয়া অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি হয়। PSTCL ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, মানে সেই তাৰ পৰা যিখিনি অল ইণ্ডিয়া লেভেলৰ মানে সকলো ষ্টেটৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিবলৈ সুবিধা দিছে। চ' যদি আপোনালোকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বিজুলী বিভাগৰ ফালৰ পৰা। বিজুলী বিভাগ ভৰ্তি 2025-2026 অৰ্গেনাইজেশ্যন PSTCL ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ পৰা অৰ্গেনাইজেশ্যন কৰিছে। আৰু লগতে ভেকেঞ্চিখিনি কি আছে জনাই দিছোঁ। এছিষ্টেণ্ট লাইনমেনৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ছাব ষ্টেচন এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, একাউণ্ট অফিচাৰৰ ভেকেঞ্চি আছে, ডিভিজনেল একাউণ্টৰ ভেকেঞ্চি আছে, জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ল' অফিচাৰৰ ভেকেঞ্চি আছে, টেলিফোন মেকানিকৰ ভেকেঞ্চি আছে, লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰা আদি কৰি এছিষ্টেণ্ট মেনেজাৰৰ পৰা আদি কৰি একাউণ্ট অফিচাৰৰ পৰা। আৰু ইয়াত টোটেল পোষ্ট দেখি হৈছে 609টাকৈ প্লাছ ভেকেঞ্চি মুকলি কৰিছে। এপ্লাই মোড দেখি পাইছে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই যদি ক'ব যাওঁ, অল ইণ্ডিয়া মেল হ'লেও পাৰিব, ফিমেল হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সকলোৱে। চ' যিকেইটাত আপোনালোকে ইলিজিবল, যিটো ইণ্টাৰেষ্টেড হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰে। 609টাকৈ প্লাছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ মুকলি কৰিছে বিজুলী বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে বিজুলী বিভাগৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ভাল সুখবৰ আপোনালোকৰ বাবে মুকলি কৰি দিলে। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 37 বছৰ, 18 পৰা 37 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। চ' আৰু এইকেইটা ভেকেঞ্চি চেণ্ট্ৰেল লেভেলৰ হয়। চ' আপোনালোকে নাভাবে যে অকল যে অসমৰ কেন্দ্ৰীয় আবেদন কৰিব, তেনে নহয়, চেণ্ট্ৰেল লেভেলৰ হয়। চ' আপোনালোকৰ ভাৰতৰ যিমানকেইখন ষ্টেট আছে সকলো ষ্টেটৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যাওঁ, ৰিটেন এক্সাম হ'ব, অনলাইন টেষ্টৰ মাধ্যমেৰে, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকৰ যদি চিলেক্ট হয়, ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখি পাইছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, ITI ডিপ্ল'মা সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ITI ডিপ্ল'মা। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা দেখি পাইছে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফৰ পৰা আদি কৰি ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, এইখিনি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। চ' যিকেইটা ইলিজিবল, যিকেইটা ইণ্টাৰেষ্টেড হ'ব সেইকেইটাত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' সেইখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই PSTCL বিজুলী বিভাগ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ অনলাইন যোগে কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আজিৰ ভিডিঅ'ত লগ পাম।